এয়া হৈছে শিং, এয়া মিথুনৰ শিং, এইকেইটা শিং, এইবোৰ মহৰ শিং। নমস্কাৰ, মোৰ নাম হৈছে হিতেশ গগৈ আৰু আপোনালোকে খুব কিছুসংখ্যক লোকে হলেও জানে যে অসমত প্ৰথমবাৰৰ বাবে ইনচুলাৰ পেপাৰ নিৰ্মাণ কৰা ল'ৰাজনেই হৈছোঁ মই। আৰু যিহেতু 2026 চনৰ বিহুটি পাইছেহি, সেইবাবে মই ইনচুলাৰ পেপাৰটো এইবছৰ বনাইছোৱে, লগতে আপোনালোকৰ বাবে নতুনকৈ যোনটো বস্তু আগতে মই বনোৱা নাছিলো এইবাৰ বনাবলৈ ষ্টাৰ্ট কৰিছো। মহৰশিঙৰ পেপাৰ, ধুনীয়া ধুনীয়া মহৰশিঙৰ পেপাৰ বনাইছো। ঘূৰণীয়া ঘূৰ খোৱা ধুনীয়া চেপৰ আপোনালোকে মহৰশিঙৰ মোৰ পৰা পাব। সকলো পেপাৰবোৰ বেষ্ট টিউনিং পাব আৰু বেষ্ট ফিনিচিং পাব, সকলোবোৰ বস্তু বেষ্ট পাব। এতিয়া মই আপোনালোকক অকণমান দেখাই দিওঁ যে মই মহৰশিঙৰ পেপাৰ কেনেকুৱা ধৰণৰ বনাইছো। এয়া হৈছে শিং, এয়া মিথুনৰ শিং, এইকেইটা শিং, এইবোৰ মহৰশিঙৰ পেপাৰ। এইটো ফিনিচিং কৰা হৈ গ'ল। চিলৰ এই দুযোৰ হৈছে এমচিলৰ পেপাৰ, কিন্তু এইযোৰ হৈছে মহৰশিঙৰ, এই দুযোৰ মহৰশিঙৰ, এইযোৰ মিথুনৰ, এইযোৰ বগা শিং। তাৰপিছত এইটো শিঙৰ, এইযোৰ শিঙৰ, এইবোৰ কামত লাগি থকা হৈছে। বাকী আৰু শিং আহি আছে। আপোনালোকক যদি কাৰোবাক লাগে তেনেহলে যোগাযোগ কৰিব। আৰু এটা কথা কৈ দিব বিচাৰিছো যে হোম ডেলিভাৰী এভেইলেবল আছে মহৰশিঙৰ ক্ষেত্ৰত। মই এমচিলৰ পেপাৰটো আপোনালোকে জানেই যে এমচিলৰ পেপাৰ আগতে সৰহভাগ মই ডেলিভাৰী চিষ্টেমতে মই পঠিয়াম। মই DTDC থ্ৰুৱেদি ডেলিভাৰী কৰোঁ। আপোনালোকে মহৰশিঙৰ পেপাৰো যদি অৰ্ডাৰ কৰে তেনেহলে হোম ডেলিভাৰী হৈ যাব। লগতে কোনো ভয় খাব নালাগে যে আপোনাৰ পৰা পইচাটো ললে আৰু পইচাটো মাৰি দিব, সেনেকুৱা কেতিয়াও নহয়। আপোনাৰ ৰিচিপ্টৰ সৈতে গোটেইখিনি ডিটেইলছ দি দিয়া হয়। আৰু লগতে আৰু এটা মই ভিডিঅ' বনাম যে মই কিমান পেপাৰ বৰ্তমানলৈকে মই এমচিলৰ পেপাৰ, মহৰশিঙৰ পেপাৰ কিমান পেপাৰ মই এতিয়ালৈকে পঠিয়ালো আৰু ক'ত ক'ত পঠিয়াইছো, সকলোবোৰ ডিটেইলছ মই আপোনাৰ ভিডিঅ' এটা বনাম আৰু মোৰ পঠিওৱা ৰিচিপ্টখিনি আপোনালোকক দেখাম। এক গাল মান হ'ব, সেই গোটেইখিনি ৰিচিপ্ট দেখাম নেক্সট ভিডিঅ' এটাত আপোনালোকে। নতুনকে কোনোবা যদি আহিছে তেনেহলে যদি আপুনিও মোৰ দৰে পেপাৰ বজাই ভাল পায় বা পেপাৰ বহুত বেছি ভাল পায় তেনেহলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত পেপাৰ লগতে ৰিলেটেড ভিডিঅ' দি থকা হয়। আৰু ভিডিঅ'টো ইমানেই। যদি কাৰোবাক 2026 চনৰ বহাগৰ বিহুটিত যদি এইবাৰ বিহুত মহৰশিঙৰ পেপাৰ বা এমচিলৰ পেপাৰ বজাম বুলি ভাবিছে তেনেহলে মোক যোগাযোগ কৰিব। ইয়াতে নম্বৰটো মই স্ক্ৰীনত দি থৈ দিছো আৰু লগতে ডিছক্ৰিপশ্যনতো নম্বৰটো পাই যাব। মেছেজ কৰিব নহলে বা কল কৰিব। বিশেষকৈ কল কৰিলে মানে মই ধুনীয়াকে কলত কৈ দিব পাৰো। মেছেজত হ'লে কেতিয়াবা মই চিন কৰিবলৈ থাকি যায়, কাৰণ ধেৰ মেছেজ আহি থাকে। চবৰে মেছেজ চাবলৈ কেতিয়াবা থাকি যায়। ভিডিঅ'টো ইমানেই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।